बामोनजुलियाव मडेल भिलेजनि स्किम बेखेवदों। उदालगुरि जिल्लानि सिङाव थानाय उदालगुरि बिधान समष्टिनि बामोनजुलि गामिया थांनाय 2008-19 मायथाइयावनो आसाम, भारत आरो बिटिआर सरकारजों मडेल भिलेज सायख'जादोंमोन। दिनै 2022 मायथाइनि 2 मार्च बुधबारखालि बे सायख'जानाय मडेल भिलेजनिनो जौगाखां स्किमनि मोनगु स्किमफोरखौ बेखेवबाय। बे बामोनजुलि मडेल भिलेजाव सरकारनि जौगाखां स्किमनि मोनगु स्किमफोरखौ बेखेवनानै होयो आसाम बिधान सभानि बुंथिगिरि बिश्वजित दैमारी बिथाङा। हाबाफारियाव बाहागो लायो हरिसिंगा सार्कलनि एसटिसि मनीषा नाथ बिथां, बेरगाव डिभिजन पिएचसिनि एसडिअ आरो बे मडेल भिलेजनिनो माखासे साननो हनो गोरों गुनगोनां मेलेमजिबि सुबुंफोरा। बे हाबाफारिखौ बेखेवनो मोननानै आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारी बिथाङा खौरांगिरिनि गेजेरजों मा फोरमायखो दानिया फै मिथिना लानि। राजनीतित कत কি হৈছে কোনে কি ভাবিছে এইটো মই খবৰ লোৱাৰ সময়ও নাই, সুযোগো নাই, কাৰণ মোৰ ভূমিকাটো এতিয়া ৰাজনীতিক নহয়। মই ৰাজনীতিক মন্তব্য দিব নোৱাৰোঁ, ৰাজনীতিক সভাত যাব নোৱাৰোঁ, ৰাজনীতিক দলৰ অফিচত গৈ সিহঁতৰ লগত মই বহিব নোৱাৰোঁ। গতিকে এতিয়া কত কি হৈ আছে কাৰ সেইটো নাজানো। ৰাজনীতিটো এনেকৈ কিবা নহয় কিবা এটা হৈয়ে থাকিব। উত্তৰ অঞ্চলত কিছু সংখ্যক পানীৰ সমস্যাটো বৰ্তমানেও আছে ছাৰ, কি ক'ব ছাৰ সেই সন্দৰ্ভত? নাই, পানীৰ সংখ্যাটো ডাঙৰ, মানে পানীৰ সমস্যাটো ডাঙৰ সমস্যা। এতিয়া জল জীৱন মিছনৰ দ্বাৰাও আমি সেইটো মানে কি কয় সফল কৰিব পৰা নাই, কাৰণ ইয়াৰ যিটো সমস্যা এই সমস্যাটো সমাধান হ'ব লাগিলে এটা বিশেষ আঁচনি ল'ব লাগে। অলৰেডি এটা আঁচনি আমি প্ৰপ'জ কৰিছোঁ, এতিয়া মানে সেইটো আপোনাৰ মিনিষ্টাৰৰ লগতো কথা পাতি থৈছোঁ, তেওঁলোকৰ চব এগ্ৰি হ'ল। এতিয়া কনচালটেণ্টে প্ৰজেক্টটো অলৰেডি কমপ্লিট হ'বই নেকি, প্ৰজেক্টটো কমপ্লিট হ'ব। আমি কিবাৰ পৰা কি আছিলে সেই পানীটো কিবাটো নদীটো জালিমুখৰ পৰা পানী উঠাই সেইটো ট্ৰিটমেণ্ট কৰি ফালে একদম বগামাটিলৈকে, মানে বগামাটিৰ সেই ওচৰ চুবুৰীয়া ৰাজাগড় এইফালৰলৈকে এই গোটেই যিটো উত্তৰ অঞ্চল সেই উত্তৰ অঞ্চলত মানে ডিষ্ট্ৰিবিউট কৰাৰ এটা ব্যৱস্থা কৰিব খুজিছোঁ। জালিমুখৰ পানী যিটো স্পীডত আহিব, এই স্পীডত আহিলে আমাৰ পাম্প মাৰাৰ প্ৰয়োজন নাই, নিজে নিজে অট'মেটিকেলি সেই জ্বৰতে তেওঁলোকে মানে কিবা হ'ব, কি কয় আপোনাৰ ফিল্টাৰো হ'ব, ফিল্টাৰ হৈ আকৌ সেইটো বেলেগ টেংকিত গৈ আৰু সেইটো পিছত আমি সব জায়গাতে ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ। তাৰ কাৰণে 100 কোটি 150 কোটি কি হয় তাৰমানে ডাঙৰ পাইপেদি সেই পানীটো লৈ অহা হ'ব। যেনেকৈ আমাৰ মানে কি কয় ডিগবৈ বা আমাৰ ডিব্ৰুগড় তিনিচুকীয়া ফালৰ পৰা বৰৌনীলৈকে যিটো ৰিফাইনাৰী অইল এইটো একদম মাটিৰ তলৰ পৰা লৈ যোৱা হৈছে। গতিকে আমাৰো জালিমুখ ফালৰ পৰা তেনেকুৱা ধৰণৰ ডাঙৰ মানে কিবা ডিভিশ্যন ছিষ্টেম কৰিব, যিহেতু ইয়াত সৰু সুৰা আঁচনি দি আমি বৰিং কৰিলে ছাকচেছ নহয়, আৰু যিখিনি ছাকচেছ হয় এই পানী যথেষ্ট নহয়। সেইটোৰ কাৰণে এতিয়া সেই আঁচনিটো মানে হ'ব আৰু সেইটো এতিয়া কৰি আছে। সেইটো হ'লে মই ভাবোঁ উত্তৰ অঞ্চলৰ মানুহ আৰু জীৱ জন্তু বা প্ৰকৃতিৰ যিটো পানীৰ অভাৱ, এই পানীৰ অভাৱটো আমি পূৰণ কৰিব পাৰিম। লাষ্ট এটা কুৱেশ্যন সুধিছোঁ, পানীৰ সমষ্টিৰ অন্যতম এক জ্বলন্ত সমস্যা হাতী মানুহৰ সংখ্যা, যি সমস্যা বৰ্তমান সমস্যালৈ বৰ্তি আছে, সেই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে বিশেষ কিবা পদক্ষেপ লৈছে নেকি বৰ্তমান সমস্যাত? পদক্ষেপ একো নাই। পদক্ষেপটো হ'ল এতিয়া অকল চেগুন গছ, শাল গছ, অকল মানুহে নিজৰ লগা গছ ৰুই থাকিলে বেয়া, হাতীয়ে খাব পৰা গছো ৰুব লাগে। কলগছ, ঔটেঙাৰ গছ, ডুমুৰু গছ, বিভিন্ন যিটো আমাৰ কামত নাহে কিন্তু হাতীৰ কাৰণে কামত আহে, তো সেইবিলাক গছ ফৰেষ্ট ডিপাৰ্টমেণ্টটো আজিকালি ফৰেষ্ট নতুনকৈ যদি প্লেণ্টেশ্যন কৰিব লাগে খালি দামী দামী কাঠৰ মানে গছৰ ফুলিহে ৰুব খোজে। গতিকে এতিয়া খাদ্যৰ অভাৱ, হাতীয়ে মানে তাত পানী নাপায়, তাত খাদ্য নাপায়। কলগছ থাকিলে কলগছৰ পৰা পানীও পাইছিলে, সেইটো নোপোৱাৰ কাৰণে হাতীয়ে এতিয়া তললৈ নামি অহা হ'ল, আমাৰ খেতি পথাৰত অহা হৈ গ'ল। গতিকে বিকল্পটো এটাই আছে যে হাতীয়ে যেন জংঘলতে ব্যস্ত থাকিব পাৰে। সেইকাৰণে আমাৰ সীমামূৰীয়া অঞ্চলত নিজৰ বাৰী বস্তিটো আমি যিমান পাৰে কল আৰু ডমৰু গছবিলাক আমি ৰুব লাগে, যাতে হাতী আহিলে অকল এইখিনিকে খাই পালে আকৌ গুচি যায়। যদি একো নাপায় ঘৰৰ ভিতৰলৈকে তেওঁলোকেও বিচাৰিবলৈ আৰম্ভ কৰিব জীয়াই থাকিবৰ কাৰণে। গতিকে হাতী মানুহৰ সংঘাত একো হোৱা নাই, মানে হৈছে মানে হাতীয়ে উপায় নাপায়, এনেও মৰিব তেনেও মৰিব বুলি তেওঁলোকেও এটা মানে কিবা লৈছে এতিয়া, আৰু সেইকাৰণে তেওঁলোকেও মানুহৰ অত্যাচাৰ হ'লেও তেওঁলোকেও আজি মানে আহি ফালে আমাৰ বাৰী বস্তিত ঘূৰি আছে, কাৰোবাৰ ঘৰ ভাঙি কিবা এটা বিচাৰি আছে, যুদ্ধ টাইপ সিহঁতেও মানুহ খেদিবলৈ চেষ্টা কৰি আছে। গতিকে সেইটোৰ কাৰণে আমাৰ বিকল্পটো হ'ল হাতীৰ খাদ্য আমি কেনেকৈ তেওঁলোকৰ এভেইলেবল কৰিব পাৰোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টটো হাতীয়ে গ্ৰহণ কৰিব পৰা খাদ্য প্লেণ্টেশ্যন কৰিব লাগিব।
মানে খুব ভাল হৈ গ'ল আজি আমি আদৰ্শ মানে গাঁও হিচাপে বামুণজুলি গাঁওখন আমি ইয়াৰ আঁচনিবিলাক আৰম্ভ কৰিব পাৰিছোঁ প্ৰথম পৰ্যায়ত 50 লাখ টকাৰ আমাৰ 9টামান আঁচনি চেংচন হৈছে আৰু সেই চেংচন হোৱা কামটো আজিৰ পৰা আৰম্ভ হ'ব 5 কোটি টকালৈকে পাব এই গাঁওখনে পৰ্যায়ক্ৰমে গতিকে আহি থকা দিনটোত ৰাইজৰ উপযোগী হোৱা ধৰণৰ আৰু ৰাইজে যি ধৰণৰ মানে তেওঁলোকৰ সুবিধা হোৱা হিচাপে বিভিন্ন অনুষ্ঠান বা বিভিন্ন তেনেকুৱা ধৰণৰ ৰাস্তা মানে কি কয় আপোনাৰ কমিউনিকেশ্যন বা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত স্কুল প্ৰাংগণ ইয়াৰ লগতে মেডিকেল যদি মানে কিবা আছে সাব চেণ্টাৰ আছে সেইবিলাক ডেভেলপ কৰাৰ কাৰণে সেই 5 কোটি টকাই দি ইয়াত সব কাম কৰিব পাৰিব এই গাঁওখনৰ কাৰণে বামুণজুলিৰ বাহিৰে আপোনাৰ সমষ্টিত আৰু অইন কিবা গাঁও আৰু আছে টংলাত আমাৰ টোটেল কিমানখন গাঁও আছিলে এতিয়া মডেলটো 2খন এতিয়া টংলাত এখন আছে আৰু সেইখন এখন আছে আৰু ইয়াৰ পিছত গভৰ্ণমেণ্টে এইটো বঢ়াই যাব এইটো নতুন বছৰ কোনটো পুৰণা বছৰ হ'বনে নতুন বছৰ হৈছে এইটোতো 18-19 হৈছে নাই 18-19 আপোনাৰ সেইটো মডেল গাঁও মডেল ভিলেজ কৰাৰ যোজনা 18-19টো 18-19ৰ পৰা মডেল গাঁও যোজনাত এইটো সোমোৱাৰ পিছত এতিয়া এই মডেল গাঁওখনৰ কাৰণে 5 কোটি টকালৈকে কাম হৈ থাকিব ইয়াৰে 50 লাখ এতিয়া আবণ্টন হ'ল এইটো 1 বছৰৰ মডেল ভিলেজ নহয় এইটো পাৰ্মানেণ্ট এটা মডেল ভিলেজ কৰিবৰ কাৰণে 2018-19 চনত লোৱা যোজনাত এইটো অন্তৰ্ভুক্ত কিন্তু পইচাটো আপোনাৰ এতিয়া পাই থাকিব বিশেষকৈ কি উন্নয়নৰ কাম থাকিব চাৰি আদৰ্শ গাঁৱত নাই সব কৰিব পাৰে আজি আমি কি কয় এটা মন্দিৰৰ কিবা কৰিছোঁ কি কয় আৰ্ট ফিলিং আৰু বাউণ্ডাৰী ৱাল ফেন্সিং ইয়াত এতিয়া আমি ড্ৰেইনৰ কাৰণে কৰিছোঁ আৰু এটা ইয়াত আমাৰ গাঁৱৰ মানে ৰাস্তা এইটো আমাৰ CC ব্লকৰ ৰাস্তা কৰিলোঁ আৰু কেইটামান আঁচনি তেনেকুৱা আছে মই ক'লোৱে এই গাঁওখন এটা মডেল হিচাপে আমি সেইটো মানে কিবা কৰিম কি কয় আপোনাৰ গঠন কৰিম কিব লাগিব দেখাত ধুনীয়া হ'ব লাগিব আৰু ইয়াতে স্বাস্থ্যৰ পৰা আৰম্ভ কৰি শিক্ষা দীক্ষা হেতুলৈ খেতি বাতি বজাৰ মানে যিমান যি আছে গাঁৱৰ ৰাইজৰ ক্লাব ঘৰ এই গোটেইবোৰ আঁচনি এই 5 কোটিৰ দ্বাৰা ল'ব পাৰে গতিকে এতিয়া অলৰেডি এইটো গ্ৰাম সভা হয় তেওঁলোকেও ডিচাইড কৰিব আৰু অফিচাৰখিনিয়ে সাজেশ্যন দিব गोग्गादा जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलीहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन जानबुं नम्बरा जाबाय 8011748256 जानबुं नं 8011748256